নমস্কাৰ আপুনি চাই আছে সিটি 18 মই জয়ন্ত মাধৱ গোস্বামী আৰম্ভণিতে জনাইছো ব্ৰেকিং নিউজ 11 মেৰ পৰা অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু 12 মেৰ পৰা অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 7 জুলাইত ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আৰু 30 জুলাইত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল টুইট যোগে এই কথা প্ৰকাশ কৰে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 11 মেৰ পৰা অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা 12 মেৰ পৰা অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 7 জুলাইত ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আৰু 30 জুলাইত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল অধিক খবৰ লাভ কৰিবলৈ আমি যোগাযোগ স্থাপন কৰিছো আমাৰ সতীৰ্থ সাংবাদিক হিৰকজ্যোতি মালাকৰ সৈতে হিৰক অৱশেষত ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সূচী যেহেতু হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে কিছুমাহ পূৰ্বে আজি বিয়লি ভাগত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই টুইট যোগে প্ৰকাশ কৰিছে আৰু এই অনুসৰি 11 মেৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ'ব অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে হাই মাদ্ৰাছা পৰীক্ষা 11 মেৰ পৰা অনুষ্ঠিত হ'ব আৰু ঠিক এদিনৰ পিছত অৰ্থাৎ 12 তাৰিখৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা যেটো অনুষ্ঠিত হ'ব বুলি ইতিমধ্যে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে যিহেতু এবাৰ কোভিড-19 পৰিৱেশ আৰু কোভিডৰ বাবে দহমাহ বিদ্যালয় বন্ধ আছিল তাৰ পৰিপ্ৰেক্ষিতত এইবাৰ পৰীক্ষা কিছু সালসলনি কৰিছে অৰ্থাৎ দিন পূৰ্বতকৈ অধিক কৰা দেখিবলৈ পোৱা গৈছে পূৰ্বে যিহেতু ফেব্ৰুৱাৰী মাহত পৰীক্ষা অনুষ্ঠিত হৈছিল মাৰ্চ মাহত পৰীক্ষা সমাপ্ত হৈছিল কিন্তু এইবাৰ যেহেতু মে মাহত পৰীক্ষা অনুষ্ঠিত হ'ব আৰু মে মাহত অনুষ্ঠিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ আন এটা কাৰণ হৈছে এবাৰ যিহেতু নিৰ্বাচন সমাগত এই বছৰ যিহেতু বিধানসভা নিৰ্বাচন হ'ব নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিও তেওঁলোকে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু যিহেতু যিবোৰ পৰীক্ষা কেন্দ্ৰ আছে সেই পৰীক্ষা কেন্দ্ৰসমূহত আৰু যিবোৰ জোন আছে পৰীক্ষা নিৰীক্ষণ কৰা জোনসমূহত যিহেতু তাতে ষ্ট্ৰংৰুম হিচাপে ব্যৱহাৰ কৰা হয় সেই ষ্ট্ৰংৰুম হিচাপে ব্যৱহাৰ কৰা হোৱাৰ বাবে এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই অনুসৰি যদি চাব যায় আপুনি তাৰে এমাহ পিছতে বা এমাহ বা ডেৰ মাহৰ পিছতে ফলাফল ঘোষণা কৰা হ'ব সেই অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল 7 জুলাইত ঘোষণা কৰা হ'ব আৰু ঠিক সমান্তৰালকৈ ক'ব বিচাৰিম যে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল 30 জুলাইত ঘোষণা কৰা হ'ব আৰু আগষ্ট মাহৰ প্ৰথম ভাগতে যিসমূহ মহাবিদ্যালয়ত নামভৰ্তি ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্তি কৰিব পাৰিব আৰু এইবাৰ বিশেষকৈ ক'ব লাগিব যে আপুনি চাব যে পূৰ্বতে যিহেতু কেতিয়া ফলাফল ঘোষণা কৰা হয় সেই সম্পৰ্কে কোনো তথ্য প্ৰকাশ হোৱা নাছিল কিন্তু এইবাৰ যিহেতু প্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা গৈছে যে কেতিয়া ফলাফল ঘোষণা কৰিব সেই ঘোষণা ইতিমধ্যে স্পষ্টতে কৰি দিছে অৰ্থাৎ এটা কথা স্পষ্ট যে এতিয়াৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে পূৰ্বতকৈ চাবলৈ ফেব্ৰুৱাৰী মাহত পৰীক্ষা অনুষ্ঠিত হ'ল দুমাহ অধিক সময় হিৰক কৰোনাৰ বিভীষিকাৰ বাবে পাঠ্যক্ৰম সম্পূৰ্ণ নহ'ল পাঠদান প্ৰক্ৰিয়া স্তব্ধ হৈ পৰিছিল কৰোনাৰ বিভীষিকাৰ বাবে আৰু যাৰ পৰিপ্ৰেক্ষিতত পৰীক্ষা পিছুৱাই দিয়া হৈছে মেত অনুষ্ঠিত হ'ব এই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উচ্চতৰ মাধ্যমিকৰ কিন্তু হিৰক যেহেতু কোৱা হৈছে যে উচ্চস্তৰীয় কমিটিও গঠন কৰা হৈছে পৰীক্ষা ব্যৱস্থাৰ সালসলনি বা সংস্কাৰ সাধনৰ বাবে হয় পৰীক্ষা সংস্থাপনৰ বাবে যিহেতু ইতিমধ্যে উচ্চস্তৰীয় কমিটি গঠন কৰা হৈছে সেই কমিটিখন আমি ক'ব বিচাৰিম যে পৰীক্ষা কেনেকে অনুষ্ঠিত হ'ব এইটো কেৱল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবেহে শিক্ষা সংঘতে এখন কমিটি গঠন কৰি দিছে য'ত অধ্যক্ষ আৰু যিহেতু যিজন সেক্ৰেটাৰী গুৰুত্ব দিয়া হৈছে মই ক'ব বিচাৰিম যে এইবাৰ কিবা নতুনত্ব অনা হৈছে পৰীক্ষাৰ ক্ষেত্ৰত যিহেতু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ক্ষেত্ৰত দেৱাল থাকিব লাগিব উচ্চ দেৱাল চিকিৎসালয় থাকিব লাগিব ওচৰতে বা এনেধৰণৰ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ক'ব বিচাৰিম যে 11 মাহ বা মেৰ পৰা যি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে সেই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যিখন সূচী সেই সূচীখন সোমবাৰে প্ৰকাশ কৰা হ'ব আৰু সেই সূচীখন সোমবাৰে প্ৰকাশ কৰাৰ পিছতেই আচলতে কেই তাৰিখে পৰীক্ষা সমাপ্ত হ'ব বা কেই তাৰিখৰ পৰা আৰম্ভ 11 তাৰিখৰ পৰা কেতিয়া সমাপ্ত হ'ব সম্পূৰ্ণ তথ্য লাভ কৰিব পাৰিম কিন্তু আন এক কথা ক'ব বিচাৰো যে কোভিড পৰিৱেশৰ বাবে এইবাৰ যিহেতু পাঠদান আধৰুৱা হৈ ৰৈছিল বা অনলাইনৰ জৰিয়তে বহুতো গ্ৰামাঞ্চলৰ যিসকল ছাত্ৰ-ছাত্ৰী আছে সেই ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ'ব পৰা নাছিল তাৰ বাবে শিক্ষা সংসদ আৰু সেৱা এবাৰ যিটো 30% পাঠ্যক্ৰম কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই অনুসৰি 30% পাঠ্যক্ৰম পূৰ্বে যদি চাব যায় 100% পাঠ্যক্ৰমে তেওঁলোকে বা চিলেবাছ অনুসৰি তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া হৈছিল এইবাৰ 70% যি চিলেবাছ সেই চিলেবাছৰে তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব এক প্ৰকাৰ সকাহ দিছে বুলি ক'ব লাগিব আৰু আমি কথা ক'ব বিচাৰিম যে এইবাৰ পূৰ্বতকৈ যিহেতু ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও বৃদ্ধি হৈছে এইবাৰ যিহেতু 4 লাখ
क्या 39,303 গৰাকী পৰীক্ষাৰ্থী এবাৰ হাইস্কুল দীক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব। এইবাৰ যদি চাব যায় বিগত বৰ্ষসমূহতকৈ এইবাৰ যথেষ্ট অধিক ছাত্ৰ ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে 2015 বৰ্ষত 3,53,000 ছাত্ৰ ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছে। অৰ্থাৎ এক কথা ক'ব পাৰি যে সেৱাৰ প্ৰতি যিসমূহ ছাত্ৰ ছাত্ৰী আছে বা সেৱাৰ প্ৰতি অধ্যয়নৰ প্ৰতি আকৰ্ষিত হৈছে, যিবোৰ CBSE-তকৈ অধিক হোৱা দেখিবলৈ পোৱা গৈছে। জয়ন্ত, ধন্যবাদ হীৰক, ধন্যবাদ জনাইছো আপুনি সবিস্তাৰে এইখিনি তথ্য আমাক জনালে। আজি দিন ঘোষণা কৰা হ'ল আৰু সেই অনুসৰি 11 মেৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিন ধাৰ্য কৰা হৈছে আৰু 12 মেত অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। আৰু অধিক তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে কেতিয়া ফলাফল ঘোষণা কৰা হ'ব সেই তাৰিখো ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে আৰু সেই অনুসৰি 7 জুলাইত ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আৰু 30 জুলাইত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল আৰু 70% সিলেবাছেৰে এইবাৰ অনুষ্ঠিত হ'ব পৰীক্ষা। পৰৱৰ্তী খবৰ, শীঘ্ৰেই দেশবাসীয়ে লাভ কৰিব কৰোনাৰ ভেকচিন। প্ৰথম পৰ্যায়ত 3 কোটি সন্মুখৰ যোদ্ধাক দিয়া হ'ব বিনামূলীয়া ভেকচিন। এই কথা ঘোষণা কৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধনে। প্ৰথম পৰ্যায়ত ভেকচিন প্ৰদানত অগ্ৰাধিকাৰ দিয়া হ'ব 1 কোটি স্বাস্থ্যকৰ্মী আৰু 2 কোটি সন্মুখৰ যোদ্ধাক। শীঘ্ৰে দেশবাসীয়ে লাভ কৰিব কৰোনাৰ ভেকচিন। প্ৰথম পৰ্যায়ত 3 কোটি সন্মুখ যোদ্ধালৈ বিনামূলীয়া ভেকচিন। সমগ্ৰ দেশজুৰি কৰোনা ভেকচিনৰ ড্ৰাই ৰান আৰম্ভ হোৱাৰ দিনাই এই ঘোষণা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ। প্ৰথমে দিল্লীৰ এখন হাস্পতালত বিনামূলীয়া ভেকচিনৰ ঘোষণা কৰিছিল যদিও কিছু সময়ৰ পিছতে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ ঘোষণা, প্ৰথম পৰ্যায়ত ভেকচিন প্ৰদানত অগ্ৰাধিকাৰ দিয়া হ'ব 1 কোটি স্বাস্থ্যকৰ্মী আৰু 2 কোটি সন্মুখ যোদ্ধাক। লগতে হৰ্ষ বৰ্ধনৰ ঘোষণা, অগ্ৰাধিকাৰৰ ভিত্তিত জুলাইৰ ভিতৰত আন 27 কোটি লোকক দিয়া হ'ব ভেকচিন। এই সন্দৰ্ভত সামগ্ৰিক পৰিকল্পনা চলি আছে বুলিও জনায় কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। सारी व्यवस्थाएं, यानी बाहर आपने देखा कि सिक्योरिटी तक की व्यवस्था को भी ट्रायल रन में जो है सुनिश्चित किया गया है, क्योंकि वैक्सीन की सिक्योरिटी, वैक्सीन के ट्रांसपोर्टेशन की सिक्योरिटी, स्टोरेज साइट्स की सिक्योरिटी, फिर एडवर्स इवेंट्स फॉलोइंग ह्यूमनाइजेशन, उसके लिए भी क्या क्या तैयारी करनी है। हर वैक्सीनेशन सेंटर के ऊपर वेटिंग की स्पेस अलग, ऑब्जर्वेशन की स्पेस अलग, वैक्सीनेशन के लिए स्पेस अलग, वैक्सीनेशन करने वालों की जो टीम है उनको भी स्पेसिफिक्स में जिम्मेदारी दी गई है। ইফালে শনিবাৰে দেশৰ আটাইকেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আৰম্ভ হৈছে কৰোনাৰ ভেকচিনৰ ড্ৰাই ৰান। দেশৰ 116খন জিলাৰ 259খন হাস্পতালত সম্পন্ন ড্ৰাই ৰান। সমগ্ৰ দেশৰ লগতে ৰাজধানী দিল্লীৰো কেইবাখনো চিকিৎসালয়ত কৰা হৈছে কৰোনা ভেকচিনৰ ড্ৰাই ৰান। দিল্লীত চিকিৎসালয়লৈ গৈ পৰিস্থিতিৰ বুজ ল'লে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে। 4টা প্ৰক্ৰিয়াৰ পিছতে দিয়া হ'ব কৰোনাৰ ভেকচিন। প্ৰথমে স্বাস্থ্যকৰ্মীসকলক ভেকচিনৰ পৰিচয় কৰোৱা হ'ব। ইয়াৰ পিছতে নিৰ্বাচিত কৰা হ'ব ভেকচিন লোৱাসকলক। নিৰ্বাচিত লোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পিছতহে প্ৰতিষেধক প্ৰদান কৰা হ'ব। ইফালে সমগ্ৰ দেশৰ লগতে শনিবাৰে অসমৰো কেইবাখনো চিকিৎসালয়ত কৰোনাৰ ভেকচিন প্ৰদানৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়। গুৱাহাটীৰ 3খন হাস্পতালত প্ৰশিক্ষণ কাৰ্যসূচী, 3 কেন্দ্ৰত 75গৰাকী লোকক লৈ ভেকচিনৰ অনুশীলন। এই দৃশ্য গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ। হাস্পতালখনত পুৱা 9 বজাৰ পৰা আৰম্ভ হয় ভেকচিন প্ৰদানৰ অনুশীলন। স্বাস্থ্যকৰ্মীসকলে অনুশীলন চলাই কেনেদৰে প্ৰদান কৰিব লাগিব ভেকচিন। ভেকচিন লোৱাৰ পিছত ল'বলগীয়া সাৱধানতা সম্পৰ্কেও জনোৱা হয় স্বাস্থ্যকৰ্মীসকলক। কাৰ্যসূচীত উপস্থিত থাকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা হাস্পতালৰ অধীক্ষক। We have taken 25 people for this mock drill. We are looking into all aspects. Vaccine loi pelai. Most important is the observation. 30 minutes of observation patient or kiba adverse reaction hoy na nohoy hekhini sai pelai tasot patient ulai jabo. এনেদৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ লগতে সোণাপুৰ চিকিৎসালয় আৰু খানাপাৰা প্ৰাথমিক চিকিৎসালয়ত চলিল কোভিড ভেকচিন পৰীক্ষণ পৰ্ব। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ডিব্ৰুগড়ৰ লেপেটকটা স্থিত পেট্ৰ ৰাসায়নিক ৰাষ্ট্ৰীয় প্ৰকল্প ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডত অঘটন। BCPLৰ কুলিন প্লাণ্টত এচিড পৰি 2জন কৰ্মচাৰী গুৰুতৰভাৱে আহত হয়। গেছ ক্ৰেকাৰ প্ৰকল্পৰ কুলিন টাৱাৰ 1ত সংঘটিত হয় এই দুৰ্ঘটনা।
মুম্বাইস্থিত বাসু কেমিকেল নামৰ এটি ব্যক্তিগত কোম্পানীৰ কুলিন টাৱাৰ একত সালফিউৰিক এচিড পৰিবাহিত এটি উচ্চ চাপ সম্পন্ন পাইপ ফুটি কোম্পানীটোৰ দুজন কৰ্মচাৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আহত কৰ্মচাৰী দুজনৰ নাম হৈছে প্ৰশান্ত কুমাৰ নেওগ আৰু মহিবুৰ ৰহমান ইয়াৰে অপাৰেটৰ প্ৰশান্ত কুমাৰ নেওগ নামৰ কৰ্মচাৰীজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বৰ্তমান ডিব্ৰুগড় চহৰৰ হাস্পতালত চিকিৎসাধীন হৈ আছে নৱবৰ্ষৰ 1 জানুৱাৰীতে এই ঘটনা সংঘটিত হয় যদিও আজিহে সাংবাদিকৰ অনুসন্ধানত সমগ্ৰ ঘটনা পোহৰলৈ আহে আহত পৰিয়ালৰ লোকে অভিযোগ কৰা অনুসৰি ঘটনাৰ 24 ঘণ্টাৰ সময় অতিক্ৰম কৰাৰ পিছতো এই পৰ্যন্ত বিচিপিএল কৰ্তৃপক্ষৰ কোনো ধৰণৰ সহযোগিতা আগবঢ়োৱা নাই ইয়াৰ পৰিৱৰ্তে বিচিপিএল কৰ্তৃপক্ষই সমগ্ৰ ঘটনা গাপ দিবলৈহে চেষ্টা অব্যাহত ৰখা বুলি পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যেটো তাত বিস্ফোৰণ হৈছে বিচিপিএলৰ দুখী যেটো মেকানিক্যাল টেকনিক্যাল প্ৰবলেম আছে যেটো হেতি চেক কোনো প্ৰবলেম বহু সলভ নকৰে আমি এই ইস্যুলে মানে কন্ট্ৰোল ৰুমৰ পৰা আমাৰ মানে এই এসিড দিবৰ কাৰণে ক'লে ইস্যুলে তেতিয়া আমি আমাৰ সিটি 1 প্লান্টত মানে আমি লাইন আপ কৰি থাকোতে হঠাৎ মানে বেক সাইডৰ হেৰিয়াৰ পৰা মানে ফ্লেঞ্জৰ পৰা লিকেজ মাৰিলে তেনেকৈ আমি আঘাতপ্ৰাপ্ত হৈ দুজন মই অপাৰেটৰ প্ৰশান্ত কুমাৰ নেওগ আৰু মোৰ লগত সহযোগী হেল্পাৰ আছিলে মহিবুৰ ৰহমান খবৰৰ ধাৰা আমি অব্যাহত ৰাখিম সিটি 18ত লৈছো এটি চমু বাণিজ্যিক বিৰতি 3 জানুৱাৰীৰ পৰা বিজেপি আৰম্ভ কৰিব বিশেষ নিৰ্বাচনী তৎপৰতা নৱবৰ্ষৰ প্ৰথমটো দিনত সংবাদ মাধ্যমক শুভেচ্ছা জনাই ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে দিলে বছৰটোৰ লক্ষ্য 21 ফেব্ৰুৱাৰীৰ পৰা বিজেপি অনুষ্ঠিত কৰিব নিৰ্বাচনী সভা বিজেপিৰ 100+ আসন নিশ্চিত 3 জানুৱাৰীৰ পৰা দলৰ বিশেষ নিৰ্বাচনী তৎপৰতা নৱবৰ্ষৰ প্ৰথমটো দিনত সংবাদ মাধ্যমক শুভেচ্ছা জনাই ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে দিলে বছৰটোৰ লক্ষ্য 3 জানুৱাৰীত বুথ কি বাত 5 পৰা 11 জানুৱাৰীলৈ প্ৰতিটো বুথত ৰাজনৈতিক সভা 20 জানুৱাৰীৰ পৰা 21 ফেব্ৰুৱাৰীলৈ পৃষ্ঠা প্ৰমুখ সন্মিলন 21 ফেব্ৰুৱাৰীৰ পৰা ৰাজহুৱা বিশাল সভা অনুষ্ঠিত কৰাৰ লক্ষ্য শাসকীয় ৰাজনৈতিক দলটোৰ অহা 3 তাৰিখ আমাৰ সমগ্ৰ অসমৰ বুথত আমাৰ বুথ কি বাত কাৰ্যসূচী আমি অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ 5 জানুৱাৰীৰ পৰা 11 জানুৱাৰী তাৰিখে আমি প্ৰতিটো বুথত আমি ৰাজনৈতিক সভা আমি আয়োজন কৰিব বিচাৰিছোঁ আমাৰ অসমত 28,000 বুথতে ৰাজনৈতিক সভা হ'ব 20 জানুৱাৰীৰ পৰা 20 ফেব্ৰুৱাৰী পৰ্যন্ত 126টা বিধানসভাত আমি পৃষ্ঠা প্ৰমুখ সন্মিলন আমি আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ 20 ফেব্ৰুৱাৰীৰ পিছত অৰ্থাৎ 21 ফেব্ৰুৱাৰীৰ পিছত আমি ডাইৰেক্টলি আমি ইলেকশ্যন মোডত গুচি যাম যিমান কাৰ্যসূচী হ'ব সকলোবোৰ ইলেকশ্যন ৰিলেটেড হ'ব 21 ফেব্ৰুৱাৰীৰ পৰা বিগত বিধানসভা নিৰ্বাচনত দলটোৱে প্ৰদান কৰা সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে এই কথা অকপতে স্বীকাৰ দলৰ সভাপতি ৰঞ্জিত দাসৰ এনআৰসি প্ৰসংগ উত্থাপন কৰি বাস্তৱত কাৰ্যকৰী কৰিব নোৱাৰা বুলিও মন্তব্য কৰে সভাপতিগৰাকীয়ে এই চৰকাৰখনে হয়তো 100% হয়তো কৰবাত কাম কৰিব পৰা নাই কিছু শতাংশ হয়তো কাম ৰৈ যাব স্বাভাৱিকতে বিভিন্ন ধৰণৰ মেৰপেকৰ কথা থাকে মেৰপেচৰ কথা থাকে এই এনআৰচিৰ কথা আমি ভাবিছিলোঁ এই এনআৰচি সুপ্ৰিম কোৰ্টৰ আইনী মেৰপেকৰ বাবে আজি আমাৰ এনআৰচিখন আমাৰ অসমবাসী ৰাইজৰ হাতত তুলি দিব পৰা নাই এনেদৰেই বছৰৰ প্ৰথমটো দিনত পৃথক ৰূপত মন্তব্য ৰঞ্জিত দাসৰ উল্লেখযোগ্য যে অনুষ্ঠানতেই দলটোৰ মাহিলী বাৰ্তা আলোচনীখনো মুকলি কৰে সভাপতিগৰাকীয়ে কেমেৰা পাৰ্চন প্ৰভা সিঙৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পুনৰ ঠন ধৰি উঠিছে ৰাজ্যৰ পৰ্যটন উদ্যোগ নৱবৰ্ষৰ প্ৰথম দিনটোতে 3,422 গৰাকী পৰ্যটকে দৰ্শন কৰিলে কাজিৰঙা 2021 চনৰ পহিলা দিনটোত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই সংগ্ৰহ কৰিলে 5,70,000 টকাৰ ৰাজহ প্ৰাণ পাই উঠিছে কাজিৰঙাই ধুলিয়ৰি বাটেৰে আগবাঢ়িছে শাৰী শাৰী জীপ হাতেৰ পিঠিত পৰ্যটকৰ সফৰ হোটেল ৰেষ্টুৰাণ্ট খাদ্য ৰসিকৰ ভিৰ কাজিৰঙালৈ ঘূৰি আহিছে এবছৰৰ আগৰ পৰিৱেশ
নাগৰিকত্ব সংশোধনী আইনৰ পাছত কৰোনা 13 মাহে নিজম পৰি আছিল কাজিৰঙা ৰুদ্ধ হৈ পৰিছিল কাজিৰঙাবাসীৰ জীৱন জীৱিকা কিন্তু নতুন বছৰৰ প্ৰথম দিনটোত অৱসান ঘটিল স্থিতাৱস্থাৰ একেদিনাই ঘূৰিল শ জীপৰ চকা হাতীতলীয়া বাটত গজ গমনৰ আনন্দত মতলীয়া হল পৰ্যটক নাগৰিকত্ব সংশোধনী আইনৰ কালৰ বিক্ষোভ আৰু কৰোনাৰ আতংক পাহৰি নতুন বছৰৰ প্ৰথম দিনটোতে কাজিৰঙাত গোট খালে 3422 জন পৰ্যটক 2021 প্ৰথম জানুৱাৰীত উদ্যান কৰ্তৃপক্ষৰ সংগ্ৰহ 5,70,000 টকাৰ ৰাজহ So Kaziranga Tiger Reserve, the total Tiger Reserve have witnessed 3,422 entries yesterday, and we had collected revenue of around 5,70,000 rupees on January 1st. Elephant Safari alone yesterday, combining both Kohara range and Baguri range, it is 305 entries. And in Kaziranga range alone, we had 1,245 entries for Jeep Safari and 41 for Elephant Safari. কহৰা বাগৰি অগৰাতলি বুঢ়া পাহাৰৰ লগতে ভুমুৰা গুৰিটো নৌকা বিহাৰৰ আনন্দ ললে পৰ্যটকৰ দলে এতিয়া কৰোনাৰ ভয় নাই নাই ক্ষোভ ঘৃণা বিদ্বেষ আছে মাথো জীৱনৰ জয়গান জীয়াই থকাৰ আনন্দত প্ৰকৃতিৰ সান্নিধ্য বিচাৰি কাজিৰঙাত ভিৰ কৰিছে জাকে জাকে পৰ্যটকে এবছৰে অৱৰুদ্ধ হৈ থকা কাজিৰঙাই লোৱা নৰূপ দেখি মুগ্ধ পৰ্যটক কেউফালে মাথো সেউজীয়াৰ সমাহাৰ ঘাঁহনিত চৰি ফুৰিছে জাকে জাকে হৰিণা এই অপৰূপ সৌন্দৰ্য উপভোগ কৰিবলৈ অহা দেশী বিদেশী পৰ্যটকেৰে কাজিৰঙাবাসীয়ে মুকলোৱাৰ সংকল্প লৈছে পেটৰ ভাতমুঠি কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰিফালে নৱবৰ্ষৰ আৰম্ভণিতে ভাল খবৰ জানুৱাৰীতে মুকলি হ'ব নামৰূপৰ অসম পেট্ৰকেমিকেল লিমিটেডৰ বৰ্ধিত মিথানল প্লাণ্ট দিনে নিশা এতিয়া ব্যস্ত হৈছে অসম পেট্ৰকেমিকেল লিমিটেডৰ বিষয়াসকলৰ লগতে শ্ৰমিকসকল নৱবৰ্ষত ৰাজ্যৰ উদ্যোগ খণ্ডলৈ আশাৰ সঞ্চাৰ বছৰি 100 কোটিৰো অধিক ৰাজহ 5,000 কৰ্মসংস্থাপন নিৰ্মাণ সম্পূৰ্ণ 500 টন উৎপাদনক্ষম বৰ্ধিত মিথানল প্ৰকল্পৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰিব উদ্বোধন বছৰৰ প্ৰথম মাহতে অসমবাসীয়ে লাভ কৰিব আন এটা লাভজনক উদ্যোগ যাৰ বাবে এতিয়া নামৰূপৰ প্ৰকল্পস্থলীত দিনে নিশাই যুদ্ধ সদৃশ তৎপৰতাৰে চলিছে অন্তিম পৰ্যায়ৰ কাম-কাজ অসম পেট্ৰকেমিকেল লিমিটেডৰ বৰ্ধিত মিথানল প্ৰকল্পটোত দৈনিক উৎপাদন হ'ব 500 টন মিথানল ইতিমধ্যে প্ৰকল্পটোত সংস্থাপন লাভ কৰিছে স্থানীয় 100 জন নিবনুৱাই শীঘ্ৰে আৰু 1.5 শতাধিক নিবনুৱাই পাব সংস্থাপন লগতে প্ৰকল্পটোত প্ৰত্যক্ষ বা পৰোক্ষভাৱে 5,000 নিবনুৱাই লাভ কৰিব সংস্থাপন অসম পেট্ৰকেমিকেল লিমিটেডৰ পৰিচালন সঞ্চালকে জনালে এই কথা এই প্ৰকল্পৰ যোগেদি ভাৰতবৰ্ষৰ লগতে ভূটান নেপাল আৰু বাংলাদেশৰ বজাৰ দখল কৰাৰ পৰিকল্পনা অসম পেট্ৰকেমিকেল লিমিটেডৰ point of view, government as well as laboring, as well as employment generation, গোটেই দিশতে এই প্ৰজেক্টটোৰ কাৰণে সকলোৱে বেনিফিটেড হ'ব 2013 চনত তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে কৰিছিল প্ৰকল্পটোৰ আধাৰশিলা তাৰ পাছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সবল নেতৃত্বত ক্ষিপ্ৰতাৰে হৈছিল নিৰ্মাণ কাৰ্য ভাৰতবৰ্ষৰ 11টা প্ৰতিষ্ঠানে কৰিছে প্ৰকল্পৰ নিৰ্মাণ বৰ্ধিত মিথানল প্ৰকল্পটোৰ নিৰ্মাণ ব্যয় 18,000 কোটি টকা সম্প্ৰতি বৃহৎ প্ৰকল্পটোত শেষ পৰখ দিয়াত ব্যস্ত হৈছে নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহ কেৱল শেষ পৰ্যায়ত আমি উপনীত হৈছোঁ আৰু এই শেষ পৰ্যায়ত আমি চূণ তেলৰ যিখিনি এটা ঘৰ বনালে যে এতিয়া ফাইনেল টাচ দিয়া মানে হয় এই ফাইনেল টাচৰ কাম আমি হাত দিছোঁ আৰু খুব কম সময়ৰ ভিতৰতে আমি ইয়াক সম্পূৰ্ণ কৰি তুলিম কেৱল এইটো প্ৰকল্পই নহয়
বৰ্তমানৰ প্ৰকল্পতকৈ আৰু অধিক উৎপাদনক্ষম আন এটা প্ৰকল্পৰ লগতে এচিডিক এচিডৰ এটা প্ৰকল্পৰ নিৰ্মাণৰ ডিপিআৰ ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছে বুলি জানিবলৈ দিয়ে অধ্যক্ষ বিকুল ডেকাই। এনে প্ৰেক্ষাপটত নতুন বছৰত এই ইতিবাচক খবৰ এতিয়া উৎফুল্লিত কৰি তুলিছে প্ৰকল্পটোৰ লগত জড়িত বিষয়া কৰ্মচাৰীসকলৰ লগতে নামৰূপবাসী। নাহৰকটীয়াৰ পৰা উৎপল চলিহাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এক ব্ৰেকিং নিউজ, কলকাতাৰ উডলেণ্ডছ হাস্পতালত ভৰ্তি সৌৰভ গাংগুলীক। বুকুৰ বিষৰ সমস্যাৰ সন্মুখীন হৈছে BCCIৰ অধ্যক্ষগৰাকী। সামান্য পৰিমাণৰ মূৰ ঘূৰোৱাৰ অনুভৱ সৌৰভ গাংগুলীৰ। চিটি স্কেন আৰু বুকুৰ এক্সৰে কৰা হৈছে সম্প্ৰতি সৌৰভ গাংগুলীৰ। আমি পুনৰ জনাইছো, কলকাতাৰ উডলেণ্ডছ হাস্পতালত ভৰ্তি কৰোৱা হয় সৌৰভ গাংগুলীক। বুকুৰ বিষৰ সমস্যাৰ সন্মুখীন হৈছে BCCIৰ অধ্যক্ষগৰাকীয়ে। সামান্য পৰিমাণৰ মূৰ ঘূৰোৱাৰো অনুভৱ সৌৰভ গাংগুলীৰ। চিটি স্কেন আৰু বুকুৰ এক্সৰে কৰা বুলি জানিব পৰা হৈছে সৌৰভ গাংগুলীৰ। কলকাতাৰ উডলেণ্ডছ হাস্পতালত বৰ্তমান চিকিৎসাধীন হৈ আছে BCCIৰ অধ্যক্ষ সৌৰভ গাংগুলী। চিটি 18ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছো আন এটি বাণিজ্যিক বিৰতি।